Hello everyone. আজিৰ এই ভিডিঅ'টোত আমি হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ পলিটিক্যাল সায়েন্সৰ দ্য ক্ৰাইসিস অফ ডেমোক্ৰেটিক অৰ্ডাৰ অৰ্থাৎ গণতান্ত্ৰিক ব্যৱস্থাৰ সংকট এই পাঠটোৰ কিছুমান সংক্ষিপ্ত প্ৰশ্ন আলোচনা কৰিম। গতিকে আহক আমি প্ৰথম প্ৰশ্নটোলৈ আগবাঢ়ো। When did Congress give the slogan of Garibi Hatao? Garibi Hatao স্লোগানটো কংগ্ৰেছে কেতিয়া প্ৰদান কৰিছিল? আনসাৰটো 1971ৰ ইলেকশ্যনত অৰ্থাৎ 1971 চনৰ নিৰ্বাচনত কংগ্ৰেছে এই স্লোগানটো প্ৰদান কৰিছিল। How many people migrated to India through the border of East Pakistan as a result of the Bangladesh problem? বাংলাদেশৰ সমস্যাৰ ফলস্বৰূপে কিমান মানুহ পূব পাকিস্তানৰ সীমান্তেৰে ভাৰতলৈ প্ৰব্ৰজন ঘটিছিল? 8 মিলিয়ন অৰ্থাৎ 8 মিলিয়ন। 8 মিলিয়ন মানুহৰ প্ৰব্ৰজন ঘটিছিল ভাৰতলৈ পূব পাকিস্তানৰ সীমান্তেৰেদি। ইন্দিৰা ইজ ইণ্ডিয়া, ইণ্ডিয়া ইজ ইন্দিৰা এই স্লোগানটো কোনে প্ৰদান কৰিছিল? গতিকে ইন্দিৰাই ভাৰত বা ভাৰতেই ইন্দিৰা এই স্লোগানটো প্ৰদান কৰিছিল দেৱকান্ত বৰুৱাই। দেৱকান্ত বৰুৱাই ইন্দিৰাই ভাৰত ভাৰতেই ইণ্ডিয়া স্লোগানটো প্ৰদান কৰিছিল আৰু দেৱকান্ত বৰুৱা আছিল কংগ্ৰেছৰ সভাপতি। When was the Keshavananda Bharati case decided by the Supreme Court of India? উচ্চতম ন্যায়ালয়ে কেতিয়া কেশৱানন্দ গোচৰৰ ৰায়দান কৰে? গতিকে আনসাৰটো হ'ব 1973। 1973 চনত উচ্চতম ন্যায়ালয়ে কেশৱানন্দ গোচৰৰ ৰায়দান প্ৰদান কৰিছিল আৰু এই ৰায়ত মৌলিক গাঁথনিৰ ধাৰণা প্ৰতিষ্ঠা কৰা হৈছিল। সুপ্ৰিম কোৰ্টে এই ৰায়ত মৌলিক গাঁথনিৰ ধাৰণা প্ৰতিষ্ঠা কৰিছিল। উচ্চতম ন্যায়ালয়ে এই কেশৱানন্দ ভাৰতী গোচৰত ৰায়দান কৰিছিল যে সংসদে সংবিধান সংশোধন কৰিব পাৰে কিন্তু সংবিধানৰ মৌলিক গাঁথনিক সলনি কৰিব নোৱাৰিব। অৰ্থাৎ সংবিধান সলনি কৰিব পৰা যায় যদিহে সংবিধানৰ মৌলিক গাঁথনি সলনি নহয়। অৰ্থাৎ সংবিধান সংশোধন কৰিব পৰা যাব যদিহে সংবিধানৰ মৌলিক গাঁথনি পৰিৱৰ্তন হোৱা নাই। When was the national emergency declared in India under the leadership of Indira Gandhi? ইন্দিৰা গান্ধীৰ নেতৃত্বত ভাৰতত কেতিয়া ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হয়? গতিকে ইন্দিৰা গান্ধীৰ নেতৃত্বত ভাৰতত ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল 1975 চনৰ 25 জুনত। 1975ৰ 25 জুনত ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল আৰু এই ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰা যিটো অনুচ্ছেদ আছিল সেই অনুচ্ছেদটো হৈছে সংবিধানৰ 352 নং অনুচ্ছেদ। অৰ্থাৎ সংবিধানৰ 352 নং অনুচ্ছেদ অনুসৰি ভাৰতত আভ্যন্তৰীণ অশান্তিৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল আৰু এই জৰুৰীকালীন অৱস্থা ঘোষণা কৰা ভাৰতৰ ৰাষ্ট্ৰপতিজন আছিল ফখৰুদ্দিন আলী আহমেদ। ফখৰুদ্দিন আলী আহমেদ আছিল ভাৰতৰ ৰাষ্ট্ৰপতি যিজনে এই ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল। According to which amendment of the Constitution is the term of the legislature extended from 5 to 6 years? সংবিধানৰ কোনটো সংশোধনী অনুসৰি ৰাজ্যিক বিধানমণ্ডল আৰু লোকসভাৰ কাৰ্যকাল 5 বছৰৰ পৰা 6 বছৰলৈ বৃদ্ধি কৰা হৈছিল? গতিকে আনসাৰটো হৈছে 42তম সংশোধনী অনুসৰি। এই 42তম সংশোধনী অনুসৰি লোকসভা আৰু ৰাজ্যিক বিধানসভাসমূহৰ কাৰ্যকাল 5 বছৰৰ পৰা 6 বছৰলৈ বৃদ্ধি কৰা হৈছিল আৰু এই 42তম সংশোধনীটো কৰা চনটো আছিল 1976। 1976ত সংবিধানৰ 42তম সংশোধনী কৰা হৈছিল। The call for total revolution was given by সৰ্বাত্মক বিপ্লৱৰ আহ্বান কোনে কৰিছিল? জয়প্ৰকাশ নাৰায়ণ। জয়প্ৰকাশ নাৰায়ণে সৰ্বাত্মক বিপ্লৱৰ আহ্বান কৰিছিল
আৰু এই বিপ্লৱৰ আহ্বান কৰা হৈছিল 1974ত 1974 চনত সৰ্বাত্মক বিপ্লৱৰ আহ্বান কৰিছিল জয়প্ৰকাশ নাৰায়ণে who is associated with the railway strike of 1974 1974 চনৰ ৰেলৱে ধৰ্মঘটৰ লগত কোন জড়িত গতিকে 1974ৰ ৰেল ধৰ্মঘটৰ লগত জড়িত আছিল জৰ্জ ফাৰ্নাণ্ডেজ when did the students start the protest in Gujarat গুজৰাটত শিক্ষাৰ্থীসকলে কেতিয়া প্ৰতিবাদ আৰম্ভ কৰিছিল so in 1974 1974 চনত গুজৰাটত শিক্ষাৰ্থীসকলে প্ৰতিবাদ আৰম্ভ কৰিছিল কিয়নো খাদ্যশস্য ৰন্ধন তেল আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ বৰ্ধিত মূল্যৰ বিৰুদ্ধে আৰু দুৰ্নীতিৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদ আৰম্ভ কৰিছিল আৰু জয়প্ৰকাশ নাৰায়ণে গুজৰাট আৰু বিহাৰত হোৱা এই ছাত্ৰ আন্দোলনৰ নেতৃত্ব দিছিল Who was Morarji Desai Morarji Desai কোন আছিল Morarji Desai আছিল ভাৰতৰ প্ৰথম অকংগ্ৰেছী প্ৰধানমন্ত্ৰী তেওঁ ভাৰতৰ প্ৰথম অকংগ্ৰেছী প্ৰধানমন্ত্ৰী আছিল আৰু তেওঁ প্ৰধানমন্ত্ৰী আছিল 1977 চনৰ পৰা 1979 চনলৈকে 1977 পৰা 1979 লৈকে তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল প্ৰথম অকংগ্ৰেছী প্ৰধানমন্ত্ৰী আছিল তেওঁ আৰু তেওঁ প্ৰধানমন্ত্ৰী হোৱা দলটো আছিল জনতা পাৰ্টি আৰু এই জনতা পাৰ্টিটোৰ গঠন কৰা হৈছিল 1977ত 1977 চনত জনতা পাৰ্টি গঠন কৰা হৈছিল Who was চৌধুৰী চৰণ সিং কোন আছিল চৌধুৰী চৰণ সিং আছিল ভাৰতৰ পঞ্চম প্ৰধানমন্ত্ৰী 5th প্ৰাইম মিনিষ্টাৰ আছিল চৌধুৰী চৰণ সিং তেওঁ জুলাই 1979 চনৰ পৰা জানুৱাৰী 1980 চনলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল খুব কম সময়ৰ কাৰণে তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু আজিৰ ভিডিঅ'টোৰ আমাৰ অন্তিমটো প্ৰশ্ন When was the Shah Commission appointed? Shah আয়োগৰ কেতিয়া নিযুক্তি দিয়া হৈছিল গতিকে 1977 চনত Shah আয়োগৰ নিযুক্তি দিয়া হৈছিল আৰু এই Shah আয়োগৰ নিযুক্তি দিছিল জনতা পাৰ্টিৰ চৰকাৰে উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ জে.চি. শ্বাহে Shah আয়োগৰ নেতৃত্ব বহন কৰিছিল গতিকে এই Shah আয়োগৰ নেতৃত্ব বহন কৰিছিল উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ জে.চি. শ্বাহে আৰু কিয় এই Shah আয়োগ নিযুক্তি দিয়া হৈছিল কিয়নো জৰুৰীকালীন অৱস্থাত যি ক্ষমতাৰ অপব্যৱহাৰ হৈছিল সেই ক্ষমতাৰ অপব্যৱহাৰৰ তদন্ত কৰিবলৈ এই Shah আয়োগৰ নিযুক্তি দিয়া হৈছিল গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল থ্যাংক ইউ